গান্ধী ডাঙৰীয়ানী তেখেত এগৰাকী ব্যৰ্থ নেত্ৰী, মই সেই প্ৰসংগলৈ নাযাওঁ। কিন্তু তেখেতে স্ক্ৰিনিং কমিটিৰ প্ৰধান সেনাপতি হিচাপে যিগৰাকীক অসমলৈ লৈ আহিছে, মই ইমৰান মাছুদ সম্পৰ্কে অসমৰ জনতাক কিছু কথা আপোনালোকৰ জৰিয়তে আজি ক'ব বিচাৰিছোঁ। ইমৰান মাছুদ তেখেতক তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, ওদালগুৰিৰ দৰে আমাৰ খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ লোক বসবাস কৰা গুৰুত্বপূৰ্ণ জিলাৰ তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত তেখেত আহিছে স্ক্ৰিনিং কমিটিৰ সদস্য হিচাপে। অসমৰ 5খন গুৰুত্বপূৰ্ণ জিলাৰ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব, এই কথাটোত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ইমৰান মাছুদ। এই ইমৰান মাছুদ সেইগৰাকী নেতা, উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ তেখেত সাংসদ। এইজনে সেইগৰাকী ইমৰান মাছুদ যিয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া টুকুৰা টুকুৰকৈ কাটিম বুলি ৰাজহুৱা সভাত বক্তৃতা দিছিল। চাহাৰানপুৰতে তেখেতে বক্তৃতা দিছিলে উত্তৰ প্ৰদেশত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক টুকুৰা টুকুৰকৈ কাটিম। তেওঁ কৈছিলে যে 4% মুছলমান থকা গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকী উত্তৰ প্ৰদেশলৈ আহিলে 42% মুছলমান থকা উত্তৰ প্ৰদেশৰ মুছলমান মানুহে আক্ৰমণ কৰিবৰ কাৰণে মুঠেও ভয় নকৰে। তেনেকুৱা এজন উগ্ৰ মৌলবাদী নেতা ইমৰান মাছুদ, যাৰ কাৰণে তেখেত জেলত যাবলগীয়া হৈছিল সেই বক্তব্যৰ কাৰণে। কেৱল সেয়াই নহয়, তাৰ পৰৱৰ্তী সময়ত আমি দেখা পালো যে এইগৰাকী ইমৰান মাছুদে বিহাৰৰ নিৰ্বাচনৰ আগে আগে এটা পডকাষ্ট কৰিছিলে আৰু সেই পডকাষ্টত তেখেতে স্পষ্টভাৱে কৈছিলে যে পৃথিৱীৰ দুৰ্ধৰ্ষ ইছলামিক উগ্ৰপন্থী, ইছলামিক সন্ত্ৰাসবাদী হামাছক তেখেতে আমাৰ পৰম পূজ্য শ্বহীদ ভগত সিঙৰ লগত তুলনা কৰিছিলে। কিমান ভয়ংকৰ মানুহ ইমৰান মাছুদ, যিগৰাকীয়ে আমাৰ পূজ্য শ্বহীদ ভগত সিঙৰ লগত হামাছক তুলনা কৰিছিলে। তেখেতৰ মতে হামাছ আৰু ভগত সিং একে, দুয়োবোৰে দেশৰ কাৰণে ত্যাগ কৰিছে, নিজৰ জাতিৰ কাৰণে ত্যাগ কৰিছে। এনেকুৱা এজন ভয়ংকৰ মানুহ লগত লৈ আহিছে প্ৰিয়ংকা গান্ধীয়ে, যিয়ে উজনি অসমৰ খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ মানুহৰ বসতি স্থল 5খন জিলাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ঠিক কৰিব, প্ৰাৰ্থী বাছনি কৰিব। তেওঁ স্ক্ৰিনিং কমিটিৰ সদস্য। এইগৰাকী ইমৰান মাছুদকে আমি দেখা পাইছো কিমান ভয়ংকৰ মানুহ ইমৰান মাছুদ। যোৱা 8 ডিচেম্বৰ 2025 যেতিয়া সংসদত বন্দে মাতৰমৰ 150 বৰ্ষৰ পূৰ্তি উপলক্ষে সংসদত আলোচনা হৈছিল, চৰ্চা হৈছিলে, সেই সময়ত এইগৰাকী ইমৰান মাছুদ চাহাৰানপুৰৰ সাংসদ, তেওঁ বন্দে মাতৰম নাগাওঁ বুলি কৈছিলে, বন্দে মাতৰম গাবলৈ অস্বীকাৰ কৰিছিলে। আৰু তেখেতে স্পষ্টকৈ কৈছিলে যে ইছলামত কেৱল আল্লাহহে বন্দনা কৰা হয়, ইয়াত বেলেগ কাৰো বন্দনা কৰা নহয়। সেইকাৰণে তেখেতে ভাৰত মাতৃক বন্দনা কৰা বন্দে মাতৰম গাবলৈ অস্বীকাৰ কৰিছিলে। সেইজন ইমৰান মাছুদে এতিয়া অসমৰ স্ক্ৰিনিং কমিটিৰ সদস্য হৈ কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি কৰিব। সেই একেজন ইমৰান মাছুদকে আমি দেখা পাইছো 2025 চনৰ 12 নৱেম্বৰত লালকিল্লাৰ যি বোমা বিস্ফোৰণ হৈছিল সন্ত্ৰাসবাদীৰ দ্বাৰা, সেই বোমা বিস্ফোৰণকাৰীৰ পক্ষত থিয় দিছিলে এই ইমৰান মাছুদে। এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত লওক যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত যিগৰাকী স্ক্ৰিনিং কমিটিৰ সদস্য আহিছে ইমৰান মাছুদ, তেওঁক অসমৰ ৰাইজে কি ধৰণে গ্ৰহণ কৰা উচিত।